Hello everyone, welcome to sociology.com. Sociology.com চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আজি আমি ৰেচিপ্ৰচিটিৰ বিষয়ে আলোচনা কৰিম, যাক অসমীয়াত কোৱা হয় পাৰস্পৰিকতা। ৰেচিপ্ৰচিটি এজ এ ফৰ্ম অফ এক্সচেঞ্জ, যে বিনিময়ৰ এক ৰূপ বা বিনিময়ৰ এক প্ৰকাৰ হিচাপে ৰেচিপ্ৰচিটি কি হয় সেই সম্পৰ্কে এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ এই কনচেপ্টটো বা এই কুৱেশ্যনটো আহিছিলে ইকনমিক ছচিয়লজিৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইকনমিক ছচিয়লজিৰ ফাইনেল ইয়াৰ পেপাৰত কুৱেশ্যনটো অহা দেখিবলৈ পোৱা গৈছে। গতিকে এটা ইম্পৰ্টেণ্ট কনচেপ্ট হয়। চ' তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবা, লগতে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছা জনাবাচোন, কোনখন কলেজৰ ষ্টুডেণ্ট হয়। ঠিক আছে, চ' প্ৰথমতে আমি চাম মিনিং অফ ৰেচিপ্ৰচিটি। তো ৰেচিপ্ৰচিটি মানে কি হয়? তো ৰেচিপ্ৰচিটি সাধাৰণতে যদি আমি ইন জেনেৰেল যদি আমি চাওঁ, ৰেচিপ্ৰচিটি ইজ এ ফৰ্ম অফ এক্সচেঞ্জ, যে এটা বিনিময়ৰ এটা ৰূপ বা প্ৰকাৰে হৈছে ৰেচিপ্ৰচিটি, হয়নে, ইন জেনেৰেল। চ' ৰেচিপ্ৰচিটি ৰেফাৰ্ছ টু দ্য প্ৰেক্টিচ অফ এক্সচেঞ্জিং গুডছ, ছাৰ্ভিচেছ অৰ ফেভাৰ্ছ with the expectation of a similar or equivalent return benefit. তো reciprocity মানে কি হয়, যে it is a form of exchange in which people exchange goods, services or favors. মানুহে কি কৰিব পাৰে, বস্তু তেওঁলোকে ইজনে আনজনৰ মাজত আদান প্ৰদান কৰিব পাৰে বা ছাৰ্ভিচ দিব পাৰে। কোনোবাই ধৰা তুমি কাৰোবাৰ ঘৰত, তোমাৰ ফ্ৰেণ্ডৰ ঘৰত কিবা সকাম হৈছে, বিয়া হৈছে, তুমি তাত কাম কৰি দিছা, ছাৰ্ভিচ দিছা, হয়নে, সেইটো হৈছে এটা ছাৰ্ভিচ হ'ব পাৰে, বা তাত বিভিন্ন ধৰণৰ হ'ব পাৰে। তো সেইবিলাকক কোৱা হয় ৰেচিপ্ৰচিটি বুলি। আৰু এই যে ৰেচিপ্ৰচিটি হয়, এনেকুৱা নহয় যে সদায় পাৰস্পৰিকতাৰ ক্ষেত্ৰত যিজনে দিব তেওঁ লওঁতাজনৰ পৰা যে সদায় কিবা আশা কৰিব, মানে গিভাৰজনে ৰিচিভাৰৰ পৰা কিবা যে আশা কৰিব, তেনেকুৱা কোনো কথা নাই। ঠিক আছে, তো ৰেচিপ্ৰচিটি হৈছে ইট ইজ এ ফৰ্ম অফ এক্সচেঞ্জ ইন হুইচ পিপুল এক্সচেঞ্জ গুড ছাৰ্ভিচ অৰ ফেভাৰ্ছ উইথ দ্য এক্সপেক্টেশ্যন অফ এ চিমিলাৰ অৰ ইকুইভেলেণ্ট ৰিটাৰ্ণ বেনিফিট। তো কি হয় যে বহু সময়ত কিন্তু পাৰস্পৰিকতাত মানুহে কি বিচাৰে, যে তেওঁলোকে তাৰমানে সেই যিজনক, যাক তেওঁ ফৰ এক্সাম্পল এটা গিফ্ট দিয়া হৈছে, তো সেই গিফ্টটো দিয়াৰ বিনিময়ত তেওঁ এটা আশা কৰে যে তাৰ বিনিময়ত তেওঁ কিবা এটা পাব। তেনেকৈ আমি এতিয়া কাৰোবাক ধৰা মোৰ বাৰ্থডে হৈছে, মোৰ বাৰ্থডেত মই গিফ্ট দিছোঁ, আৰু সেই গিফ্টটো দিওঁতে মই ভাবোঁ যে মোৰ কোনোবা ফ্ৰেণ্ডৰ বাৰ্থডে হৈছে, তেতিয়া মই তেওঁক কিবা এটা গিফ্ট দিছোঁ, আৰু সেই গিফ্টটো দিওঁতে মই আশা কৰোঁ যে মোৰ যেতিয়া বাৰ্থডে হ'ব ময়ো তেওঁৰ পৰা এটা কিবা গিফ্ট পাম, হয়নে, সেইটো। আৰু এনেকুৱা নহয় যে সকলো ধৰণৰ ৰেচিপ্ৰচিটিতেই, 3টা ধৰণৰ ৰেচিপ্ৰচিটি আছে, এইকেইটা কি হয় মই ক'ম বাৰু। আৰু ৰেচিপ্ৰচিটিত এনেকুৱা নহয় যে যিজনে দিব, গিভাৰজনে সদায় যে তেওঁ তাৰ পৰা লগালগ কিবা এটা আশা কৰে, এনেকুৱা নহয়, কিন্তু ইন নিয়াৰ ফিউচাৰ তেওঁ আশা কৰে যে তেওঁ কিবা এটা তাৰ পৰা ৰিটাৰ্ণ পাব। ৰেচিপ্ৰচিটি ফষ্টাৰ্ছ ট্ৰাষ্ট এণ্ড কোঅপাৰেশ্যন। তো মানুহৰ মাজত বিশ্বাস আৰু সহযোগিতা বৃদ্ধি কৰে ৰেচিপ্ৰচিটি, হয়নে। আমি যেতিয়া ধৰা তুমি নতুনকৈ এখন কলেজত গৈছা, কলেজত গৈ তুমি ফ্ৰেণ্ডছ তোমাৰ হৈছে, বন্ধুত্ব তোমাৰ স্থাপন হৈছে কাৰোবাৰ লগত, তাৰপিছত তেওঁক তুমি কিবা এটা গিফ্ট দিছা, সেইটোৱে কি কৰিছে যে তেওঁলোকৰ মাজত তোমাৰ সেই ফ্ৰেণ্ডশ্বিপটো তোমাৰ আৰু বেছি ভাল কৰিছে, হয়নে। গতিকে ৰেচিপ্ৰচিটি ক্ৰিয়েটছ ট্ৰাষ্ট এণ্ড কোঅপাৰেশ্যন. Reciprocity refers to the social exchange process where individuals or groups give and receive goods, services or other benefits with the expectation of mutual obligation and benefit. তো mutual obligation মানে পাৰস্পৰিক বাধ্যবাধকতা, মানে ইয়াত এইটো কোৱা হৈছে যে মানে গিভাৰজনে যে দিছে, ৰিচিভাৰজনে সেইটো লৈছে, হয়নে, আকৌ ৰিচিভাৰজনে তেওঁ ঘূৰাই দিবলৈ বাধ্য। মানে বাধ্য মানে কি, তেনেকুৱা কোনো বাধ্যবাধকতা নিয়ম নাই, কিন্তু তেওঁ মৰেলি এটা বাধ্যতা আহে যে মোক যিহেতু তেওঁ কিবা এটা গিফ্ট দিছে, গতিকে ময়ো তেওঁক দিব লাগিব, নহ'লে আমাৰ ফ্ৰেণ্ডশ্বিপ বেয়া হৈ যাব, হয়নে, তেনেকুৱা ধৰণৰ। গতিকে ৰেচিপ্ৰচিটিটো এটা কি হয় যে ইট ইজ এ ফৰ্মছ অফ এক্সচেঞ্জ, এটা ছ'চিয়েল এক্সচেঞ্জ প্ৰচেছ ৱেৰ ইণ্ডিভিজুৱেল, ব্যক্তিও হ'ব পাৰে বা এটা গ্ৰুপেও হ'ব পাৰে। যেনেকৈ কুলাৰিঙৰ কথা আমি ক'ব পাৰোঁ, কুলাৰিং, তো তাত কি হয় যে এটা গ্ৰুপৰ কথা জড়িত হৈ আছে।
Reciprocity is embodied within social relationships and networks. তো সামাজিক সম্পৰ্ক আৰু নেটৱৰ্কৰ ভিতৰত পাৰস্পৰিকতা নিহিত হৈ থাকে কাৰণ আমাৰ সমাজৰ ব্যক্তিসকলৰ যেহেতু মানুহ মানে হৈছে সামাজিক প্ৰাণী হয়নে মেন ইজ ছ'চিয়েল এনিমেল তো তেওঁলোকৰ মাজত সামাজিক সম্পৰ্ক আছে আৰু এই সামাজিক সম্পৰ্কৰ মাজতে আমি ৰেচিপ্ৰচিটি দেখিবলৈ পাওঁ ইট ইজ এম্বেডেড ৰেচিপ্ৰচিটি নৰ্মছ কেন ভেৰি এক্ৰছ কালচাৰ্ছ এণ্ড ছ'চাইটিজ তো কি হয় যে ৰেচিপ্ৰচিটিৰ যিবিলাক নীতি নিয়ম মানে পাৰস্পৰিকতাৰ সৈতে জড়িত যিবিলাক নীতি নিয়ম সেই নীতি নিয়মসমূহ কি হয় ঠাই অনুসৰি বা সংস্কৃতি অনুসৰি সেই নীতি নিয়মসমূহ বেলেগ বেলেগ হ'ব পাৰে সমাজ অনুসৰি তাৰ নীতি নিয়ম বেলেগ বেলেগ হ'ব পাৰে দুটা ট্ৰাইবৰ মাজৰ ৰেচিপ্ৰচিটিৰ নিয়ম পাৰস্পৰিকতাৰ নিয়মসমূহ বেলেগ বেলেগ হ'ব পাৰে What constitutes fair exchange or appropriate reciprocity may differ based on cultural values, traditions, and norms. তো এখন সমাজৰ যি সাংস্কৃতিক প্ৰতিমান পৰম্পৰা প্ৰমূল্য তাৰ ওপৰত ভিত্তি কৰি কি হ'ব পাৰে যে সেই সমাজৰ যিবিলাক পাৰস্পৰিকতা সম্পৰ্কীয় যি নীতি নিয়মসমূহ আছে সেইসমূহ বেলেগ বেলেগ হ'ব পাৰে মানে ন্যায্য বিনিময় বা উপযুক্ত বিনিময় কি হ'ব উপযুক্ত পাৰস্পৰিকতা কি হ'ব সেইটো বেলেগ বেলেগ হ'ব পাৰে সমাজ অনুসৰি Reciprocity also shaped by institutional factors such as laws, regulations and economic structure. তো কি হয় আমাৰ যি সমাজৰ আইন বা সামাজিক সংৰচনা সেইসমূহৰ দ্বাৰাও কি হয় অৰ্থনৈতিক সংৰচনা সেইসমূহৰ দ্বাৰাও ৰেচিপ্ৰচিটি নীতি নিয়মসমূহ গঠন হয় এতিয়া আমি চাম আশা কৰোঁ ৰেচিপ্ৰচিটি কি হয় বুজি পালে মনত ৰাখিবা বহুত ইজি হয় ৰেচিপ্ৰচিটি হৈছে এটা ফৰ্মছ অফ এক্সচেঞ্জ য'ত মানুহে কি কৰে বস্তু বা সেৱাৰ বিনিময় কৰে হয়নে আৰু তেওঁলোকে আশা কৰে যে লগালগ নহ'লেও তেওঁলোকে ভৱিষ্যতে তেওঁলোকে যে কিবা এটা গিফ্ট দিছে বা তেওঁলোকে যি বিনিময় কৰিছে তাৰ বিনিময়ত তেওঁলোকে কিবা এটা পাব বুলি আশা কৰে এতিয়া মাৰ্চেল চেলিনে কি কৰিছিলে তেওঁৰ ফেমাছ বুক হয় ষ্ট'ন এজ ইকনমিক্স ইম্পৰ্টেণ্ট বুক হয় এক্সামত কেতিয়াবা আহে হু ৰোট দ্য বুক ষ্ট'ন এজ ইকনমিক্স তেতিয়াহ'লে হ'ব মাৰ্চেল চেলিন তো তেওঁ আৰু বুকখন পাব্লিছ হৈছিলে 1972 Identified 3 kinds of reciprocity found among people in the past. তো তিনিটা ধৰণৰ ৰেচিপ্ৰচিটিৰ কথা তেওঁ কৈছে তেওঁৰ বুক ষ্ট'ন এজ ইকনমিক্সত তো সেইকেইটা হৈছে কি জেনেৰেলাইজ ৰেচিপ্ৰচিটি সাধাৰণীকৃত পাৰস্পৰিকতা বেলেঞ্চ ৰেচিপ্ৰচিটি যিটো সুষম পাৰস্পৰিকতা বা চিমেট্ৰিকেল ৰেচিপ্ৰচিটি বুলি কোৱা হয় এণ্ড নিগেটিভ ৰেচিপ্ৰচিটি ঋণাত্মক পাৰস্পৰিকতা So এতিয়া আমি চাম জেনেৰেলাইজ ৰেচিপ্ৰচিটি কি হয় Generalized reciprocity involves giving without the expectation of immediate return. তো আমি যেতিয়া কাৰোবাক যিকোনো এটা দ্ৰব্য বা সেৱা আমি কি কৰিছোঁ তেওঁক প্ৰদান কৰিছোঁ তেতিয়াহ'লে সেই প্ৰদান কৰাৰ বিনিময়ত আমি যেতিয়া সেই মানুহজনৰ পৰা লগালগ একো আশা নকৰোঁ তেতিয়াহ'লে সেইটো কি হ'ব জেনেৰেলাইজ ৰেচিপ্ৰচিটি আৰু এনেকুৱা ধৰণৰ ৰেচিপ্ৰচিটি সাধাৰণতে অফেন চিন ইন ক্ল'জ নিট কমিউনিটিজ অৰ ফেমিলিজ মানে আমাৰ পৰিয়ালৰ ধৰা কাৰোবাৰ কিবা গা বেয়া হৈছে তেতিয়াহ'লে আমি কি কৰোঁ তেওঁৰ ঘৰৰ কামকেইটা মই যদি কৰি দিওঁ তেতিয়াহ'লে আমি তেওঁৰ পৰা লগালগ আমি একো ৰিটাৰ্ণ বিচৰা নাই হয়নে সেইটো হৈছে জেনেৰেলাইজ ৰেচিপ্ৰচিটি কিন্তু আমি আশা কৰোঁ যে ভৱিষ্যতে যদি মোৰ নিজৰ কেতিয়াবা কিবা প্ৰব্লেম হয় তেতিয়াহ'লে তেওঁলোকে মোক হেল্প কৰিব সেইটো মই আশা কৰোঁ গতিকে সেইটো হৈছে জেনেৰেলাইজ ৰেচিপ্ৰচিটি যে ইয়াত ইমিডিয়েট কোনো ৰিটাৰ্ণ বিচৰা নহয় where individuals freely share resources with the understanding that they will be reciprocated at some point in the future. তো মানুহে যে তেওঁলোকে যিকোনো বস্তু বা সেৱাৰ যে বিনিময় কৰে তেওঁলোকে আশা কৰে যে ভৱিষ্যতে সেইটো ৰিটাৰ্ণ হ'ব বুলি যেনেকৈ মই এক্সাম্পল দিছোঁ যে আমি কি কৰিছোঁ কাৰোবাৰ গা বেয়া হৈছে ফেমিলিৰ মই তেতিয়াহ'লে তেওঁক হেল্প কৰিছোঁ আৰু মই তাৰ পৰা আশা কৰোঁ যে ভৱিষ্যতে মোৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে তেওঁ মোক হেল্প কৰিব This form of exchange, that means generalized forms of exchange, involves giving without the expectation of an immediate or direct return. কোনো ধৰণৰ মানে ডাইৰেক্ট ৰিটাৰ্ণ ইয়াত প্ৰত্যক্ষভাৱে কোনো ধৰণৰ লাভৰ আশা ইয়াত জড়িত হৈ নাথাকে বা তাৎক্ষণিক লাভৰ আশা জড়িত হৈ নাথাকে তাৎক্ষণিক বিনিময় ইয়াত জড়িত হৈ নাথাকে Instead, individuals provide assistance, resources or gifts freely, trusting that their generosity will be reciprocated at some point in the future. So, বৰঞ্চ ব্যক্তিসকলে ভৱিষ্যতে কোনো এটা সময়ত তেওঁলোকৰ
যি তেওঁলোকে যি গিফ্ট প্ৰদান কৰিলে বা তেওঁলোকে যি সেৱা আগবঢ়ালে সেইসমূহ বা সম্পদ দিলে সেইসমূহ ভৱিষ্যতে তেওঁলোকে ঘূৰাই পাব বুলি আশা কৰে তাৎক্ষণিকভাৱে তাৰ ৰিটাৰ্ণ পাব বুলি তাৰ পৰা লাভ পাব বুলি আশা নকৰে Generalized reciprocity is often observed in close-knit communities, families, or among friends. There is a strong sense of mutual trust and obligation. তো সেয়েহে কি হয় যে generalized যিটো reciprocity হয় সেইটো কিন্তু stranger মাজত দেখিবলৈ পোৱা নাযায় দুজন অচিনাকি মানুহৰ মাজত কেতিয়াও generalized reciprocity দেখিবলৈ পোৱা নাযায় তোমাৰ কি হ'ব যে friends family members তেওঁলোকৰ মাজতহে সাধাৰণতে generalized বা যদি kin members হ'ব লাগিব তেওঁলোকৰ মাজতহে কি হয় যে generalized reciprocity হয় for example a friend might lend another friend a helping hand with moving house তো ধৰা তোমাৰ কোনোবা এগৰাকী friend যি ভাড়া ঘৰত বাস কৰে তেতিয়াহ'লে তেওঁ ঘৰটো চেঞ্জ কৰিছে তেতিয়াহ'লে ঘৰ চেঞ্জ কৰা তুমি তেওঁক হেল্প কৰিব পাৰা আৰু তাৰ বিনিময়ত তুমি কিন্তু লগালগ একো আশা নকৰা কিন্তু তুমি এইটো আশা কৰা যে ভৱিষ্যতে যদি তোমাৰ কিবা তেনেকুৱা ধৰণৰ কিবা হেল্প লাগে তেতিয়াহ'লে সেই ফ্ৰেণ্ডে তোমাক হেল্প কৰিব বুলি তুমি আশা কৰা এটো কোৱা হয় generalized reciprocity আশা কৰো বুজি পালা এতিয়া আমি চাম balanced reciprocity তো balanced reciprocity কি হয় যে it entails balanced reciprocity entails exchanges where the value of what is given and received is roughly equal and there's an expectation of a relatively prompt return তো ইয়াত কি হয় যে সুষম পাৰস্পৰিকতা মানে হৈছে এনে বিনিময় য'ত এজন মানুহে যেতিয়া এটা বস্তু দিব তাৰ বিনিময়ত তেওঁ কিবা এটা আশা কৰিব মানে তাৎক্ষণিকভাৱে যাতে ইজন ব্যক্তিও তেওঁ সেই তাৰ ৰিটাৰ্ণত একে মূল্যৰ এটা বস্তু প্ৰদান কৰে বা একেবা তাতকৈ বেছি মূল্যৰ এটা বস্তু যাতে প্ৰদান কৰে সেইটো বিচাৰে মানে যেনেকৈ আমি যেতিয়া দোকানত গৈছোঁ দোকানত আমি কি কৰিছোঁ যে দোকানীজনক আমি পইচা দিছোঁ তাৰ বিনিময়ত তেওঁ আমাক বস্তুটো দিছে আমি যেটো ফৰ এক্সাম্পল মই এটা পানীৰ বটল ৱাটাৰ বটল এটা বিচাৰিছোঁ 10 টকা দি মই 10 টকা দিছোঁ তাৰ বিনিময়ত তেওঁ মোক সেই 10 টকাৰ পানী বটল এটা দিছে গতিকে সেইটো হৈছে balanced reciprocity so this is common in commercial transactions where goods or services are exchanged for money in balanced reciprocity exchanges occur with the expectation of roughly equal value being exchanged and within a relatively short time frame তো মানে তাৎক্ষণিকভাৱে ইয়াত আশা কৰা হয় যাতে যিজন ৰিসিভাৰ তেওঁ তোমাক মোক যাতে হেতু ঘূৰাই দিয়ে যি মই কিবা এটা বস্তু প্ৰদান কৰিছো তাৰ বিনিময়ত মই একে মূল্যৰ যাতে এটা বস্তু ঘূৰাই পাওঁ হেতু আশা কৰা হয় Each party expects fair treatment and seeks to ensure that the exchange results in mutual benefit. So, both receiver and giver তেওঁলোকে আশা কৰে যে দুইজনৰ মাজত মানে এটা সুস্থভাৱে যাতে বিনিময়টো হয় কাৰো যাতে লোকসান নহয় হেতু তেওঁলোকে আশা কৰে আৰু ফৰ এক্সাম্পল এতিয়া দিয়া হৈছে যে purchasing groceries from a store তো হেতু তেতিয়াহলে কি হ'ব যে তাত তুমি তাতে বস্তু কিনিব গৈছা তাৰ বিনিময়ত গ্ৰসাৰী কিনিব গৈছা গ্ৰসাৰী আইটেম আৰু তাৰ বিনিময়ত তুমি পইচা দিছা দোকানীয়ে তোমাক বস্তু প্ৰদান কৰিছে গতিকে হেতু হৈছে balanced reciprocity balanced reciprocity এক্সাম্পল হিচাপে আমি কুলাৰিংৰ কথা ক'ব পাৰো কুলাৰিং যেটো ট্ৰবিয়ান আইল্যান্ডৰ যিসকল লোক সাউথ পেচিফিকৰ যিসকল ট্ৰবিয়ান আইল্যান্ডত বসবাস কৰে এই ট্ৰবিয়ান আইল্যান্ডৰ লোকসকলৰ মাজত কুলাৰিংৰ কনসেপ্টটো দেখিবলৈ পোৱা যায় আৰু এটো হৈছে এটা এক্সাম্পল অফ balanced reciprocity তো কুলাৰিং কি হয় যে ৰিং বুলি এটো কাৰণে কোৱা হয় কাৰণ এই গোটেই প্ৰসেসটো যে কুলা দিয়া বা যেটো কুলাৰিংৰ কথা কওঁতে তাত দুটা বস্তু জড়িত হৈ থাকে এটা হৈছে নেকলেস আৰু আনটো হৈছে আর্মলেট নেকলেসক কোৱা হয় সোলাভা বুলি আৰু আর্মলেটক কোৱা হয় বা আর্মবেন্ডক কোৱা হয় মুৱালি বুলি তো এটা কি হয় যে এই আইল্যান্ড যেটো ট্ৰবিয়ান আইল্যান্ড বেলেগ বেলেগ বহুত আইল্যান্ড আছে তো আইল্যান্ড সমূহৰ মাজত এই এক্সচেঞ্জ হয় তাৰ মানুহবিলাকৰ মাজত তো গতিকে এই কোলাত ৰিং বুলি এটো কাৰণে কোৱা হয় কাৰণ এটো বৃত্তাকাৰ গতিত ঘূৰি থাকে so the armbands and necklace constantly circulate and only have symbolic value এই যে যেটো কুলাৰিংত যে আর্মলেট আৰু বা আর্মবেন্ড আৰু নেকলেস যে আছে হে দুটা মানুহৰ মাজত যে এক্সচেঞ্জ হয় তাৰ কিন্তু কোনো মনিটাৰী ভ্যালু নাই তুমি পইচা দি কেতিয়াও তাক কিনিব নোৱাৰা তাৰ লগত সিম্বলিক ভ্যালু জড়িত হৈ আছে আৰু যিজনে এই আর্মলেটে হওক বা নেকলেস লাভ কৰিব তেওঁলোকৰ মাজত তেওঁ কি হয় যে এটা তেওঁ পাৱাৰ থাকে বুলি তেওঁ এটা মানে প্ৰেষ্টিজিয়াছ পজিশন আছে বুলি ধৰা হয়
And Malinowski was the first anthropologist to study the colouring. To Malinowski study কৰিছিলে colouring ওপৰত হয়তো এক্সামত আহিব পাৰে কোনে ফাৰ্স্ট ষ্টাডি কৰিছিলে colouring কনসেপ্টটো তেতিয়াহলে হ'ব Malinowski. And he found that although participants did not profit materially from the exchange, it served several important functions in Tropian society. তো তাৰ পৰা যদিও কোনো ধৰণৰ মেটেৰিয়েল বা মানে কোনো তাত পইচাৰ কথা জড়িত হৈ নাথাকে কিন্তু তাৰ পৰা তেওঁলোকৰ কি হৈছে সোসাইটিখন সুক্ষমভাৱে চলাত সহায় হয় ফাংচন ভালদৰে হয় তাতে কিহৰ কাৰণে হয় কাৰণ because participants form relationships with trading participants on other islands তো কি হয় যে তেওঁলোকে যে ফৰ এক্সাম্পল মই এটা আইল্যান্ডত থাকো আৰু বেলেগ এজন আৰু এটা আইল্যান্ড মই হে নতুন আইল্যান্ডত গৈছো তেতিয়াহলে মই ইয়াৰ পৰা কি দিছো ফৰ এক্সাম্পল মই নেকলেস দিছো আৰু তেওঁ মোক আৰ্মবেন্ড দিছে তেতিয়াহলে কি হ'ব আমাৰ মাজত এটা ৰিলেশনশিপ স্থাপন হৈছে হয়নে এটো কাৰণে কি হয় কোলাৰিংয়ে কি কৰে যে মানুহৰ মাজত তাৰ ব্যক্তিসকলৰ মাজত এটা ভাল সোশিয়াল ৰিলেশনশিপ এস্টাবলিশ কৰা সামাজিক সম্পৰ্ক এস্টাবলিশ কৰাত হেল্প কৰে so it helps in establishing good social relationship so it help solidify alliances among tribes so tribes বিলাকৰ মাজত solidarity create কৰাত বা alliance create কৰাত সহায় কৰে আৰু তেওঁলোকৰ মাজত কোলা বা নেকলেস বা কোলা নেকলেস বা আৰ্মবেন্ডৰ এক্সচেঞ্জৰ বাহিৰেও তেওঁলোকৰ মাজত সংগছ হ'ব পাৰে কেতিয়াবা আন কিবা পাৰে কাস্টমছ সেইবিলাকো তেওঁলোকৰ মাজত এক্সচেঞ্জ হয় যেটো থাৰ্ড যেটো ৰেচিপ্ৰচিটি আছে হেতু হৈছে যেটো মাৰ্সেল সেলিনে এক্সপ্লেইন কৰিছিলে তিনটা ধৰণৰ ৰেচিপ্ৰচিটি আৰু তাৰ থাৰ্ডটো হৈছে নেগেটিভ ৰেচিপ্ৰচিটি Negative reciprocity কি হয় যে it involves exchanges where one party tries to gain more value than what is given often at the expense of the other party তো কি হয় এই ধৰণৰ নেগেটিভ মানে ঋণাত্মক যি পাৰস্পৰিকতা টাৰ্মটো সোমাই আছে যে কি হয় ইয়াত লাভ মানে অধিক লাভৰ কথা জড়িত হয় এক্সপ্লইটেশনৰ কথা শোষণৰ কথা জড়িত হৈ থাকে ইয়াত কি কৰা হয় যে দুজন ধৰা এক মানুহ তেওঁলোকৰ মাজত কিবা এটা বস্তুৰ বিনিময় হৈছে তো যিজনে প্ৰদান কৰিছে তেওঁ ভাবে যে তেওঁ অধিক লাভত থাকক আৰু যিজনে গ্ৰহণ কৰিছে তেওঁ ভাবে যে তেওঁ অধিক লাভত থাকক so it involves exchanges where one party seeks to gain more value than what is given often at the expense of the other party these forms of exchange can be exploitative or coercive and it may involve actions such as থেফটৰ কথা জড়িত হৈ থাকে মানে কেতিয়াবা কি হয় যে মানুহে ঠক প্ৰবঞ্চনা যে কৰে এটো হৈছে নেগেটিভ ৰেচিপ্ৰচিটিৰ ভিতৰত পৰিব মানে এজন ধৰা তুমি ফৰ এক্সাম্পল তুমি কিবা এখন নতুন ঠাইত গৈছা সেই ঠাইখনত তুমি ভালদৰে চিনি নোপোৱা তেতিয়াহলে তাৰ কোনোবা এজন দোকানীয়ে হয়তো তোমাক নতুন দেখি তোমাৰ পৰা বেছি একেটা দামে একেটা বস্তুৱে তেওঁ লোকেল এজন মানুহৰ যিটো দামত বিক্ৰী কৰিব তোমাৰ পৰা হয়তো বেছি দামত মানে বিক্ৰী কৰিব পাৰে তোমাক বেছি দামত বিক্ৰী কৰিব পাৰে তোমাৰ পৰা বেছি দাম ল'ব পাৰে তেতিয়াহলে হেতু হ'ব নেগেটিভ ৰেচিপ্ৰচিটি মানে এজন ব্যক্তিয়ে কি বিচাৰে যে তেওঁ অধিক লাভ উপাৰ্জন কৰিবলৈ ট্ৰাই কৰে নেগেটিভ ৰেচিপ্ৰচিটি জেনাৰেলি viewed negatively within societies কাৰণ ইয়াত কি হয় যে it undermines trust and fairness in exchanges ইয়াত মানে বিশ্বাসৰ কথা নাথাকে ইয়াত fairnessৰ কথা নাথাকে কেনেদৰে লাভ উপাৰ্জন কৰিব পাৰি শোষণ কৰিব পাৰি হেতুহে চেষ্টা কৰে Negative reciprocity involves giving with the intent of gaining more value than what is given, often characterized by exploitations or opportunistic behavior. It can include actions like theft. তো এনেকুৱা ধৰণৰ কথা কিছুমান জড়িত হৈ থাকে সো ঋণাত্মক পাৰস্পৰিকতা যে এনে বিনিময় য'ত কি হয় যে এটা পক্ষই দিয়াতকৈ অধিক মূল্য লাভ কৰিব বিচাৰে তেওঁলোকে মানে এটা ধৰা বস্তু এজন ব্যক্তিয়ে তেওঁ বস্তুটো যিমান দামত তেওঁ কিনিছে তাতকৈ অন্য এজন ব্যক্তিক অধিক মূল্যত বা কেতিয়াবা এনেকুৱা হ'ব পাৰে কিবা ডিফেক্টিভ প্ৰডাক্ট কিবা এটা মানে তাৰ কিবা প্ৰডাক্ট এটাৰ ধৰা এটা ফৰ এক্সাম্পল স্মাৰ্টফোনটো কিবা ডিফেক্টিভ থাকিব পাৰে কিন্তু এজন মানুহ যি ইমান মানে টেকনিক্যালি এডভান্স নহয় তেওঁ হয়তো কি কৰিব পাৰে যে ডিফেক্টিভ প্ৰডাক্টটো বিক্ৰী কৰি দিব পাৰে হয়নে তেতিয়াহ'লে হেতু হ'ব নেগেটিভ ৰেচিপ্ৰচিটি তো যিজনে কিনিছে তেওঁ কিন্তু ভাল প্ৰডাক্ট এটা কিনিছো বুলি হে অধিক দামতে কিনি লৈছে কিন্তু তাৰ পৰা তেওঁ কি হৈছে যে তেওঁ শোষণৰ সন্মুখীন হৈছে তাৰ মানে গতিকে হেতু হ'ব নেগেটিভ ৰেচিপ্ৰচিটি তেনেকৈ আমি নেগেটিভ ৰেচিপ্ৰচিটিৰ আৰু এটা আমি এক্সাম্পল ক'ব পাৰোঁ যে ধৰা তোমাৰ কোনো ফ্ৰেণ্ড আছে যি তোমাৰ পৰা মানে সদায় কাপোৰ তোমাৰ পৰা লয় হয়নে বা তোমাৰ পৰা কিতাপ লয় কাপোৰ লয় কিন্তু
তেওঁ মানে কাকো তেনেকুৱা ধৰণৰ একো নিদিয়ে, কাপোৰো নিদিয়ে, কিতাপো নিদিয়ে, তেওঁ নিজৰ লগতে ৰাখে, কিন্তু লোকৰ বস্তু গোটেই পিন্ধি মেলি মানে থাকে, তেতিয়াহ'লে সেইটো হ'ব নিগেটিভ ৰেচিপ্ৰচিটি, মানে অকল নিজৰ লাভৰ কথা চিন্তা কৰিছে তাতে। চ' আশা কৰিছোঁ বুজি পালা। এইটো তোমালোকে যদি এনেকুৱা ধৰণৰ হয় কুৱেশ্যনটো যে ৰেচিপ্ৰচিটি এজ এ ফৰ্ম অফ এক্সচেঞ্জ, যে বিনিময়ৰ এটা প্ৰকাৰ বা এটা ৰূপ হিচাপে পাৰস্পৰিকতা, তেতিয়াহ'লে তোমালোকে এই কথাখিনি লিখিব পাৰা, লগতে কুলাৰিঙৰ বিষয়ে আৰু এক্সপ্লেইন কৰিব পাৰা, লগতে কি হ'ব যে তেতিয়া এনচাৰটো ভাল হ'ব আৰু। তো আশা কৰোঁ বুজি পালা, আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা, আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ।